আসামলি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত বিভিন্ন দিশত প্ৰথম মহিলা হিচাপে স্বীকৃতি পোৱা ভাৰতীয় মহিলাসকলৰ বিষয়ে উল্লেখ কৰা হ'ল। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী অৰ্থাৎ ওমেন প্ৰাইম মিনিষ্টাৰ কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। প্ৰধানমন্ত্ৰী হিচাপে ইন্দিৰা গান্ধীৰ প্ৰথমটো কাৰ্যকাল আছিল 1966 চনৰ পৰা 1977 চনলৈকে আৰু দ্বিতীয়টো কাৰ্যকাল আছিল 1980 চনৰ পৰা 1984 চনলৈকে। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি অৰ্থাৎ ওমেন প্ৰেসিডেন্ট কোন আছিল? উত্তৰ প্ৰতিভা পাটিল। ৰাষ্ট্ৰপতি হিচাপে প্ৰতিভা পাটিলৰ কাৰ্যকাল আছিল 2007 চনৰ পৰা 2012 চনলৈকে। ভাৰতৰ লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ অৰ্থাৎ ওমেন স্পিকাৰ কোন আছিল? উত্তৰ মীৰা কুমাৰ। 15 নম্বৰ সংখ্যক লোকসভাৰ অধ্যক্ষ হিচাপে মীৰা কুমাৰৰ কাৰ্যকাল আছিল 2009 চনৰ পৰা 2014 চনলৈকে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা অধ্যক্ষ কোন আছিল? উত্তৰ সৰোজিনী নাইডু। সৰোজিনী নাইডুৱে 1925 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ভাৰতীয় ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী অৰ্থাৎ ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ কোন আছিল? উত্তৰ সুচেতা কৃপলানী। সুচেতা কৃপলানীয়ে প্ৰথম মহিলা মুখ্যমন্ত্ৰী হিচাপে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰিছিল 1963 চনত। ভাৰতৰ প্ৰথম মহিলা IAS বিষয়া কোন আছিল? উত্তৰ আন্না ৰাজম মলহোত্ৰা। আন্না ৰাজম মলহোত্ৰা 1951 বেটছৰ IAS বিষয়া আছিল। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল? উত্তৰ কিৰণ বেদী। 1962 চনত কিৰণ বেদীয়ে IPS পদত যোগদান কৰিছিল। ভাৰতৰ ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল অৰ্থাৎ ওমেন গভৰ্ণৰ কোন আছিল? উত্তৰ সৰোজিনী নাইডু। সৰোজিনী নাইডুৱে 1947 চনত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি পাইছিল। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ কোন আছিল? অৰ্থাৎ হাইকোৰ্টৰ ফাৰ্ষ্ট ওমেন চিফ জাষ্টিছ কোন আছিল? উত্তৰ লেইলা ছেঠ। তেখেতে 1991 চনত প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ ফাৰ্ষ্ট ওমেন জাষ্টিছ কোন আছিল? উত্তৰ ফাতিমা বিবি। তেখেতে 1989 চনত এই পদত নিযুক্তি লাভ কৰিছিল। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা কোন আছিল? উত্তৰ আশাপূৰ্ণ দেৱী। প্ৰথম প্ৰতিশ্ৰুতি গ্ৰন্থৰ বাবে 1976 চনত তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। মেন বুকাৰ পুৰস্কাৰ বিজয়ী প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ অৰুন্ধতী ৰয়। গড অফ স্মল থিংছ গ্ৰন্থৰ বাবে 1997 চনত তেখেতে মেন বুকাৰ বঁটা লাভ কৰিছিল। মিছ ৱৰ্ল্ডৰ খিতাপ জয় কৰা ভাৰতৰ প্ৰথম মহিলা কোন আছিল? উত্তৰ ৰীতা ফাৰিয়া। 1966 চনত ৰীতা ফাৰিয়াই মিছ ৱৰ্ল্ডৰ খিতাপ জয় কৰিছিল। মিছ ইউনিভাৰ্ছৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ সুস্মিতা সেন। 1994 চনত সুস্মিতা সেনে মিছ ইউনিভাৰ্ছৰ খিতাপ জয় কৰিছিল। এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ বসন্তী পাল। 1984 চনত বসন্তী পালে মাউণ্ট এভাৰেষ্টৰ শৃংগ আৰোহণ কৰিছিল। ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। 1971 চনত তেখেতে ভাৰত ৰত্ন লাভ কৰিছিল। নোবেল শান্তি বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ মাদাৰ টেৰেছা। 1979 চনত মাদাৰ টেৰেছাই নোবেল শান্তি বঁটা লাভ কৰিছিল। এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ কমলজিৎ সান্ধু। 1970 চনত বেংককত হোৱা এছিয়ান গেমছত 400 মিটাৰ দৌৰত কমলজিৎ সান্ধুৱে সোণৰ পদক অৰ্জন কৰিছিল। অলিম্পিক খেলত পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ কৰ্ণম মালেশ্বৰী। কৰ্ণম মালেশ্বৰীয়ে 2000 চনৰ ছিডনীত হোৱা অলিম্পিকত ৱেইট লিফটিঙত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ভাৰতীয় লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ সনীৰা বেলিয়েপ্পা মুথাম্মা। 1948 চনত তেখেতে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ভাৰতৰ প্ৰথম মহিলা ৰাজদূত অৰ্থাৎ ফাৰ্ষ্ট ওমেন এম্বাছাডৰ কোন আছিল? উত্তৰ সনীৰা বেলিয়েপ্পা মুথাম্মা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।